আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এটা গুড নিউজ দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2 লাখ চাকৰি দিয়াৰ ঘোষণা কৰিছে ইতিমধ্যে। হিমন্ত বিশ্ব শৰ্মা ছাৰে কি ঘোষণা কৰিছে, কি গুড নিউজ দিছে আমি এবাৰ শুনি লওঁচোন। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, আৰু ভাল পালে লাইক এটা কৰি দিব। আজিতো মই কৈছো 1 লাখ নহয়, আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব? আমি কওঁ জুলাইত দৌৰা হ'ব। 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচাও দিব নালাগে। আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ 1 লাখ চৰকাৰী চাকৰি দিম। কংগ্ৰেছৰ মানুহবিলাকে মোক হাঁহিছিলে। আজিতো মই কৈছো 1 লাখ নহয়, আমি পাৰিলে 1.5 লাখ পাছ কৰি 2 লাখৰ ওচৰা-ওচৰি লৈ যাম। এতিয়া মোক ল'ৰাবিলাকে সোধে যে দাদা পুলিচৰ দৌৰ কেতিয়া হ'ব? আমি কওঁ জুলাইত দৌৰা হ'ব। 1 লাখ চাকৰি দিয়ে 35,000 আৰু 1,35,000 চাকৰি শেষ কৰিয়ে 2 লাখৰ কাৰণে আমি যাত্ৰা আৰম্ভ কৰি দিম। টকা পইচাও দিব নালাগে। আগতে কৈছিলে অৰুণোদয়টো বন্ধ হৈ যাব। এতিয়া অৰুণোদয় বন্ধ হোৱাৰ কথা বাদ দিয়ক, এতিয়া ঘৰে ঘৰে অৰুণোদয় যোৱা আৰম্ভ হ'ল। আত্মসহায়ক গোট হ'ল গাঁৱৰ 40 লাখ